কালি যেহেতু আমি দেখিবলৈ পাইছিলো এটা টুইটক লৈ বিভিন্ন ধৰণৰ বেমেজালি সৃষ্টি হৈছিলে সেই টুইটক ৰিটুইট কৰিছিলে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যে সেইটো ফেক আছিলে আৰু আজিৰ দিয়া কথা আছিলে 20 এপ্ৰিল তাৰিখে কিন্তু ফেক আছিলে কিন্তু পৰৱৰ্তী সময়ত সেই নিউজটোৱে সেই বাতৰিটোৱে সঠিকতাৰ প্ৰমাণ হ'ল আৰু যিহেতু মই কৈছোৱে যে এইবাৰ বহুতো ছাত্ৰ ছাত্ৰী এইবাৰ হয়তো চিন্তিত হৈ পৰিব হঠাৎ তেওঁলোকে এনেকুৱা ধৰণৰ পৰীক্ষাৰ ৰিজাল্ট দিয়া খবৰটো পায় আৰু ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী প্ৰধান শিক্ষক সকলোৱে কোনো ধৰণৰ তেওঁলোকে ইয়াৰ কাৰণে তেওঁলোকে কোনো সাজু হৈ থকা নাছিলে আৰু আজি এনেকুৱা ধৰণৰ সিদ্ধান্তৰ ফলত তেওঁলোকে হয়তো কিছু সময় পিছত হয়তো বিদ্যালয়ত উপস্থিত হ'ব আৰু পৰীক্ষাৰ যি চিট পৰীক্ষাৰ যি ৰিজাল্ট চিট সেই সকলো ধৰণৰ বাহিৰত লগাব কিন্তু বৰ্তমানো এই যিখন টিচি স্কুল আছে ইয়াত কোনো ধৰণৰ শিক্ষক শিক্ষয়িত্ৰী হওক বা ছাত্ৰ ছাত্ৰী অহা পৰিলক্ষিত হোৱা নাই বা দেখা যোৱা নাই ৰশ্মি হয় বা আশিক হুছেইন আপোনালৈ এটা প্ৰশ্ন যেহেতু দেখিবলৈ পোৱা গৈছে সেয়া আপুনি মই